অনুভৱ মানে কি ধৰক পিতৃ হিচাপে মই খুবেই গৌৰৱান্বিত লগতে মোৰ পৰিবাৰেও মোৰ ছোৱালীৰ কাৰণে যথেষ্টখিনি অৰিহণা আগবঢ়াই কষ্ট কৰিছে আৰু আমি যেনেধৰণে তাইক সহায় সহযোগিতা কৰিব লাগে পিতৃ আৰু মাতৃ হিচাপে আমি সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াই তাইক মানে এতিয়ালৈকে এই পৰ্যায়লৈকে আমি আগবঢ়াই লৈ আহিছোঁ। মই বৰ্তমান অসম ৰাজ্যিক পৰিবহণ নিগমৰ এজন ঠিকাভিত্তিক চালক হিচাপে নিয়োগ হৈ আছোঁ গোলাঘাট আস্থানতে। খুবেই আনন্দিত আমি, কাৰণ তাই এটা ইমানটো ডাঙৰ পদক্ষেপ লৈ আগবাঢ়ি গৈছে, তাকে লৈ আমি বহুত আনন্দিত। আৰু এইটো স্কিম আচলতে চৰকাৰে বহুত ধুনীয়া স্কিম উলিয়াইছে, কাৰণ আমাৰ নিচিনা মানুহে ধৰক ইমান ডাঙৰ আমি সপোন কেতিয়াও পূৰাব নোৱাৰোঁ ছোৱালীজনীৰ কাৰণে। তেওঁ এইটো আঁচনি উলিয়াই বহুত মানে তেখেতক ধন্যবাদ দিছোঁ। তেখেতে ইমান ধুনীয়া আঁচনিটো উলিয়াই আজি ছোৱালীজনী ধৰক আজি ইংলেণ্ড মানে ভাৰতবৰ্ষৰ বাহিৰলৈ যাবলৈ এটা সুবিধা পাইছে, সুযোগ পাইছে। সেইখিনি সকলো চৰকাৰৰ থ্ৰুদিয়ে হৈছে। সেইখিনিকে কৈ মই মোৰ বক্তব্য সামৰিম। আচলতে অসমৰ পৰা প্ৰথম 100টা ষ্টুডেণ্ট বাচিছিলে। তাহাঁতি সেই 100টা IIT গুৱাহাটীত তাহাঁতক স্ক্ৰিনিং কৰি পেলাই বেংগলোৰলৈ নিলে। তাৰপিছত অসমৰ 5টা ষ্টুডেণ্ট বাচি পেলাই তেওঁলোকক মানে কেম্ব্ৰিজ ইউনিভাৰ্চিটিত পঢ়িবলৈ বুলি নহয়, এটা ট্ৰেইনিং ৱৰ্কশ্বপ এটা কৰিবৰ কাৰণে তেওঁলোকক চিলেক্ট কৰিছে। তাতে আমাৰ ৰেডিয়েণ্ট কলেজৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নিকিতা নেওগ চিলেক্ট হৈছে। আমাৰ 3টা চিলেক্ট হৈছিল। ফাৰ্ষ্ট যিটো 100টা টীম আছিলে, সেই 100 টীমটোত আমাৰ কলেজৰ 3টা ষ্টুডেণ্ট আৰু 2টা ষ্টুডেণ্টো চিলেক্ট হৈছিল। কিন্তু ফাইনেলি নিকিতা নেওগে ইণ্ডিয়া টোটেল 5টা অসমীয়া ল'ৰা ছোৱালীৰ ভিতৰত স্থান পাবলৈ সক্ষম হৈছে। আমাৰ খুবেই ভাল লাগিছে সেইকাৰণে যে তাই অলৰেডি ইতিমধ্যে তাই ৰাওনা হৈছে। গতিকে আমি ভাবিছোঁ যে তাইৰ ভৱিষ্যতটো ভাল হওক আৰু তেওঁলোকক আকৌ নাচালেও নিব বুলি গম পাইছোঁ। গতিকে আমাৰ কাৰণে এইটো ডাঙৰ সাফল্য। আৰু তাই অসমীয়া মাধ্যমত পঢ়া শুনা কৰিছিলে, মিছামৰা হায়াৰ ছেকেণ্ডেৰী, মিছামৰাৰ ছোৱালী। গতিকে একেবাৰে ভিতৰুৱা অঞ্চলৰ এজনী ছোৱালী আহি ইমানখিনিলৈকে যে পাইছে, সেইটোত আমি যথেষ্ট গৌৰৱবোধ কৰিছোঁ। ছাত্ৰীগৰাকীৰ নাম কি আছিলে? নিকিতা নেওগ। আৰু তাই এইবাৰ উচ্চতৰ দ্বিতীয় এইবাৰ ছেকেণ্ড ইয়েৰ, কিন্তু গোটেই বস্তুটো ফাৰ্ষ্ট ইয়েৰৰ পৰা ষ্টাৰ্ট হৈছিল প্ৰচেছটো মানে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।